ডায়াবেটিছৰ বিষয়ে কিছু কথা পাতিম। প্ৰায় প্ৰতিঘৰ মানুহ এই প্ৰব্লেমত ভুগি আছে। আজি যি কথা পাতিম এয়া হ'ব প্ৰপাৰ সাইন্টিফিক বেছৰ ওপৰত নিৰ্ভৰ কৰি। যদি আপুনি ডায়াবেটিক আৰু বহুত কিবা কিবি ট্ৰাই কৰাৰ পিছতো আপোনাৰ ডায়াবেটিক কণ্ট্ৰল কৰিব পৰা নাই, যদি আপুনি প্ৰি ডায়াবেটিক, তেতিয়াহ'লে এই ভিডিঅ' আজি আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। যেতিয়া আমি আহাৰ খাওঁ শৰীৰে তেতিয়া গ্লুক'জ বনায়। যিমান ফাষ্ট ষ্টেজত গ্লুক'জ বনিব সিমানেই ছুগাৰৰ ৰিডিং হাই হ'ব। সেইকাৰণে এই গ্লুক'জ বনোৱাৰ প্ৰচেছ যদি আমি নেচাৰেলি শ্ল' কৰি দিওঁ তেতিয়াহ'লে ছুগাৰ অট'মেটিকেলি তললৈ আহি যাব। এতিয়া আমি এইটো কৰিব পাৰোঁ যে খোৱা আহাৰৰ লগত কিছু এচিডিক ফুড আমি এড কৰিব লাগিব, লাইক এপল চাইডাৰ ভিনেগাৰ। এটা ষ্টাডি হৈছিল য'ত দুটা গ্ৰুপক বেলেগে বেলেগে পাস্তা খাবলৈ দিয়া হৈছিল। এটা গ্ৰুপক পাস্তা খোৱাৰ আগতে এপল চাইডাৰ ভিনেগাৰ পানীত মিহলাই খাই ল'বলৈ দিয়া হৈছিল আৰু ছেকেণ্ড গ্ৰুপটোক অকল পাস্তা খাবলৈ দিয়া হৈছিল। যিটো গ্ৰুপে অকল পাস্তা খাইছিল গোটেই গ্ৰুপটোৰ ব্লাড ছুগাৰ বহুত হাই হৈ যোৱা দেখা গ'ল। আৰু যিসকলে খোৱাৰ আগতে এপল চাইডাৰ ভিনেগাৰ লৈছিল কম্পেৰেটিভলি তেওঁলোকৰ ব্লাড ছুগাৰ লেভেল 36% কম হোৱা দেখা গ'ল। আচলতে এনেকুৱা এই কাৰণেই হয় যেতিয়া আমি কাৰ্বছ খাওঁ আমাৰ লেলাৱটিত থকা এনজাইমছে লগে লগে ছুগাৰ বনাবলৈ ষ্টাৰ্ট কৰি দিয়ে। যদি আপুনি আহাৰ খোৱাৰ আগতে 1 টিস্পুন এপল চাইডাৰ ভিনেগাৰ পানীত ডাইলুট কৰি খাই লোৱা হয় তেতিয়া আপোনাৰ ছুগাৰ স্পাইক কৰিব নোৱাৰে। প্ৰত্যেকবাৰ আহাৰ খাওঁতে এপল চাইডাৰ ভিনেগাৰ খাই ল'ব লাগিব নেকি? সেইটো জানো হেল্ডি অপশ্যন হ'ব? হয়, এইটো কেতিয়াও হেল্ডি অপশ্যন হ'ব নোৱাৰে। এটা কাম নিশ্চয় কৰিব পাৰে, ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ আগতে 1 টিস্পুন এপল চাইডাৰ ভিনেগাৰ 1 গ্লাছ পানীত ডাইলুট কৰি আপুনি খাই ল'ব পাৰে। তেনেকুৱা কৰিলে গোটেই দিনটো আপোনাৰ ব্লাড ছুগাৰ লেভেল তলত থাকিব। তেনেকৈ আৰু কিছু কাম কৰিব পাৰে। আৰু বহুত কেইটা ষ্টেপ আছে, ইয়াত সকলো কথা কৈ যাম। ভাত বা ৰুটি খাওঁতে লগত নেমু বা দৈ খাব পাৰে। মুঠতে যিকোনো প্ৰকাৰে আহাৰত আপুনি এচিড এড কৰিব লাগে। ডায়েবেটিছ যদি আপোনাৰ আছে আৰু যদি হোৱাও নাই, দুয়োটা কেছতে আপুনি সাৱধান হোৱাটো খুবেই দৰকাৰ। বহুতে হয়তো ভাবে অলপ ছুগাৰ বাঢ়িছে মাত্ৰ, আহাৰ কম কৰি দিম, অলপ এক্সাৰচাইজ কৰিম, ঠিক হৈ যাব। কিন্তু কথাটো ইমান চিম্পল জানো হয়? কেতিয়াও নহয়। এইটো আপোনাৰ জাষ্ট ছুগাৰ প্ৰব্লেম নহয়, এইটো এক মেটাবলিক ডিজিজ। যেতিয়া আপোনাৰ মেটাবলিজম বেয়া হয় মূৰৰ পৰা ভৰিলৈকে এটাও অৰ্গেনছ বাচি নাযায় যিটোক ডায়েবেটিছে ডেমেজ নকৰে। এইটো ভয় খাব লগা কথা নহয়। আপুনি অকণমান নিজক টেক কেয়াৰ কৰিব লাগে, অলপ সাৱধানতাৰে চলিব লাগে, তেতিয়া সকলো ঠিক হৈ যাব। ভিডিঅ'ৰ আগলৈ সকলো কথা জানিব। ছুগাৰ যদি কণ্টিনিউৱাছলি হাই হৈ থাকে ব্ৰেইন ষ্ট্ৰ'ক হ'ব পাৰে আৰু এইটো ডায়েবেটিছৰ বহুত কমন প্ৰব্লেম। চকুৰ পাৱাৰ লছ টেম্পৰেৰী আৰু পাৰ্মানেণ্টো হ'ব পাৰে। নেক্সট হাৰ্ট এটেকৰ বেছিভাগ কাৰণেই ডায়েবেটিছ। ইয়াৰ উপৰিও ফেটি লিভাৰ, পেনক্ৰিয়াছ ডেমেজ। নেক্সট কিডনী আমাৰ শৰীৰৰ বহুত ইম্পৰ্টেণ্ট অৰ্গেন। ডায়েবেটিছ থাকিলে কিডনী ডেমেজ হোৱাৰ চান্স বহুত থাকে। যদি আপোনাৰ ডায়েলিচিছ কৰিব লগা হয়, এনেকুৱাও কেছ বহুত আছে যে মানুহৰ ঘৰ বিক্ৰী কৰিব লগা হয় ডায়েলিচিছ কৰিবৰ কাৰণে। ডায়েলিচিছ ষ্টাৰ্ট হয় সপ্তাহত এবাৰ, কিন্তু পিছলৈ গৈ সপ্তাহত 3 বাৰকৈ ডায়েলিচিছ কৰিব লগা হয়। 15,000 পৰা 20,000 টকা সপ্তাহত খৰচ কৰিব লগা হয়। ইভেন ফাৰ্টিলিটি ইছ্যু থাকে। য়ং কাপল, বিয়া হৈছে কিন্তু বেবী হোৱা নাই। ইয়াৰ উপৰিও ব্লাড ভেছেলছ নেৰ' হৈ যোৱা, নাৰ্ভ পেইন, মানে ডায়েবেটিছ অকল তেজৰে নহয় গোটেই শৰীৰৰ অসুখ। আহাৰ খাওঁতে সদায় সাৱধান। টাইপ 2 ডায়েবেটিছৰ প্ৰায় বেছিভাগ কাৰণ পেকেট ফুড, স্পাইচি ফুড। ঘৰত বনোৱা আহাৰ খাওক। আহাৰ খোৱাৰ আগতে 1 প্লেট চালাড খাই লওক। এনেকৈ খালে পাচলিৰ যি ফাইবাৰ সেই ফাইবাৰ পেটলৈ গৈ এক পাতল লেয়াৰ বনায় আৰু পাচলি খোৱাৰ পিছত যি আহাৰ খোৱা হয় সেই কোটিঙৰ কাৰণে খোৱাৰ আহাৰখিনিৰ পৰা সোনকালে ছুগাৰ বনিব নোৱাৰে। লাহে লাহে ছুগাৰ ৰিলিজ হৈ থাকে। যদি আপুনি বিচাৰে ব্লাড ছুগাৰৰ পৰা বাচি থাকিবলৈ এক চিম্পল ৰুল বনাই লওক। আহাৰ খাওঁতে 2খন প্লেট লওক, 1 নম্বৰ আৰু 2 নম্বৰ প্লেট। 1 নম্বৰ প্লেটখনত থাকিব পাচলি, চালাড এইবোৰ বস্তু থাকিব, মানে ৰ' ফুড। আৰু 2 নম্বৰ প্লেটখনত থাকিব বনোৱা আহাৰ। আপুনি আগতে 1 নম্বৰ প্লেটখন শেষ কৰি
পিছত 2 নম্বৰ প্লেটখন খাওক 1 নম্বৰ প্লেটখনত থাকিব পাৰে আপোনাৰ বতৰৰ ফল-মূল বা শাক-পাচলি লাইক গাজৰ মূলা পালেং তিয়হ বিলাহী ধনিয়া পদিনা বা বতৰৰ ফল এইবোৰ থাকিব পাৰে অকল এই নিয়ম ফলো কৰিলে আপোনাৰ ব্লাড সুগাৰ লেভেল 75% লৈকে কম হ'ব পাৰে অলৰেডি আমি বহুত সুগাৰ পেশেন্ট হ্যান্ডল কৰি আছো ফাৰ্স্ট দুদিনৰ ভিতৰতে তেওঁলোকৰ 70% লৈকে সুগাৰ লেভেল কম হোৱা দেখা গৈছে আৰু এটা মেইন ইম্পৰ্টেন্ট কাম কৰিব লাগিব আপুনি আপোনাৰ মন যাওক বা না যাওক আহাৰ খোৱাৰ পিছত কমেও 10 মিনিট আপুনি খোজ কাঢ়িব লাগিব জানক কি কৰিব এই প্ৰসেসে আমি আহাৰ খোৱাৰ পিছত শৰীৰে লগে লগে গ্লুকোজ বনায় সো খোৱাৰ পিছত যদি আপুনি খোজ কাঢ়ে সেই গ্লুকোজ মাছলে ইউজ কৰি লয় শক্তি নিচিনাকৈ যদি আপুনি আহাৰ খোৱাৰ পিছতে বহি থাকে শুই থাকে বা টিভি চাই থাকে তেতিয়া সেই সুগাৰ ব্লাডত মিলি যাব আৰু পেনক্ৰিয়াছে বেছি কষ্ট কৰিব লগা হ'ব সো খোজ কাঢ়িব বহুত খৰকৈ নহয় আৰামকৈ খোজ কাঢ়িলেও হ'ব মাত্ৰ লব সময় কমেও 10 মিনিট সময় যদি আপুনি বাহিৰলৈ ওলাই যাব নোৱাৰে ঘৰৰ ভিতৰতে লাহে লাহে খোজ কাঢ়ক বা লাহে লাহে চিৰি উঠা নমা কৰক তেনেকৈ কৰিলেও হ'ব মুঠতে শৰীৰক অলপ এক্টিভিটি কৰাওক আহাৰ কৰাৰ পিছত 10 মিনিটৰ খোজে যিকোনো ডায়াবেটিক পেশেন্টৰ কাৰণে মেডিচিনৰ নিচিনা কাম কৰে আৰু জানক মৰ্নিং হেবিট ৰাতিপুৱা উঠিয়ে 15 মিনিটৰ ভিতৰত এগিলাস কুহুমীয়া পানী খোৱাটো দৰকাৰ খুবেই দৰকাৰ 8 ঘণ্টা ৰাতি টোপনিৰ পিছত শৰীৰটো ডিহাইড্ৰেট হৈ থাকে শৰীৰে পানী বিচাৰে সো ৰাতিপুৱা শুই উঠি শৰীৰটো হাইড্ৰেট কৰিবৰ কাৰণে পানী খোৱাটো খুবেই দৰকাৰ এনেকুৱা কৰিলে আপোনাৰ মেটাবলিজম ফাষ্ট হ'ব সুগাৰ বাৰ্ন হ'ব শৰীৰত পানী কম হলে সুগাৰ লেভেল আপোনাৰ ফ্লাকচুৱেশ্যন হ'ব বহুতে ৰাতিপুৱা উঠি চাহ বিস্কিট খায় আৰু লগতে মেডিচিন খায় মেডিচিন খোৱাৰ প্ৰসেস পুৰা ফলো কৰি থাকে কিন্তু কোনো কামত নাহে ৰাতিপুৱা আপুনি এগিলাস পানী খায় অলপ এক্সাৰসাইজ কৰি তাৰ পিছত আপুনি একাপ গ্ৰীণ টি খাব পাৰে আৰু সেই গ্ৰীণ টি হ'ব লাগে উইদাউট সুগাৰ মাত্ৰ এই নিয়ম ফলো কৰিলে বহুতখিনি ভাল ৰিজাল্ট পোৱা যাব অকল পানী নাখায় যদি মেথি পানী খায় ৰাতি ভিজাই থোৱা মেথি পানী তেনেকেও বহুত ভাল ফল পাব আপুনি মেথিৰ বহুত উপকাৰিতা আছে ব্লাড সুগাৰ কন্ট্ৰলত ৰখাত হেল্প কৰে বহুতে চাহ বিস্কিট খায় ৰাতিপুৱা উঠি এটো নাভাবে যে এই শৰীৰত এই বস্তুটোৱে কিমান ডাঙৰ অপকাৰ কৰিব পাৰে চাহ বিস্কিট অনলি ফৰ্ম অফ কাৰ্বোহাইড্ৰেট খালি পেটত যদি আপুনি অকল কাৰ্বোহাইড্ৰেট লয় ব্লাড সুগাৰ আপোনাৰ বহুত বাঢ়ি যাব আপুনি ল'ব লাগে প্ৰটিন আৰু ফাইবাৰ ৰিচ আহাৰ ভাল কোৱালিটিৰ ফেট ল'ব লাগে বা আপুনি লওক কমপ্লেক্স কাৰ্বোহাইড্ৰেট এইবোৰ আহাৰ ল'লে আপোনাৰ ব্লাড সুগাৰ বাঢ়িব নোৱাৰে বেচনৰ চিলা ৰুটি বইল এগ পাচলি দৈ বতৰৰ ফল ওটছ সিডছ এইবোৰ বহুত অপচন আছে আপোনাৰ ওচৰত এপল সাইডাৰ ভিনেগাৰ নেমু দৈ পানী ঘৰত বনোৱা আচাৰ ভিনেগাৰত ডুবাই ৰখা পিঁয়াজ ইয়াৰ ভিতৰত নিজৰ মতে আপুনি যিকোনো আহাৰ এড কৰি ব্লাড সুগাৰ লেভেল নৰ্মেল ৰাখক ইয়াৰ উপৰি অলপ খোজ কঢ়া আৰু বহুত ডাঙৰ কথা নিজৰ মনটো শান্ত ৰখা ইয়াৰ কাৰণে দীঘলকে উশাহ লোৱা মেডিটেশ্যন কৰা এইবোৰ আপুনি কৰিব পাৰে সিম্পল কাৰ্বোহাইড্ৰেট এভয়েড কৰিব হাই প্ৰটিন আৰু ফাইবাৰ ৰিচ ব্ৰেকফাষ্ট ল'ব এইকেইটা নিয়ম ফলো কৰক দেখিব গোটেই দিনটো আপুনি এনাৰ্জেটিক ফিল কৰিছে আপোনাৰ ব্লাড সুগাৰ লেভেল নৰ্মেলত আছে যদি নিজক কন্ট্ৰলত ৰাখিব পাৰে অকমান টেক কেয়াৰ কৰিব পাৰে ভালকৈ তেতিয়াহলে আপোনাৰ সুগাৰ বাঢ়িব নোৱাৰে ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব নিজৰ বহুত যত্ন ল'ব বহুত সুখী আৰু বহুত সুন্দৰ হৈ থাকক মোৰ শুভেচ্ছা থাকিল